আমাৰ পৃথিৱীখন সৌৰজগতৰ আটাইতকৈ ধুনীয়া গ্ৰহ আৰু এই গ্ৰহটোত 195খন দেশ আছে য'ত দিন আৰু ৰাতি সাধাৰণভাৱে চলি থাকে। কিন্তু আমাৰ পৃথিৱীত এনেও কিছুমান দেশ আছে য'ত কেতিয়াও ৰাতি নহয়। আমাৰ দেশ ভাৰত, য'ত 12 ঘণ্টা দিন আৰু 12 ঘণ্টা ৰাতি হয়। কিন্তু আপুনি জানি আচৰিত হ'ব যে পৃথিৱীত এনেকুৱা বহুত দেশ আছে য'ত কেতিয়াও ৰাতি নহয়। এই ঠাইবোৰত সূৰ্যই লুকা-ভাকু খেল খেলি থাকে আৰু এই খেল কেইবামাহো অতিক্ৰম কৰি যায়। এবাৰ ভাবি চাওকচোন, এই দেশবোৰত মানুহে দৈনন্দিন জীৱন কেনেকৈ কটায় য'ত ৰাতিয়েই নহয়। ইয়াৰ অনুমান আপুনি কৰিছে নিশ্চয়। মাজে মাজে আমি ভাবোঁ যে সূৰ্যটো ডুব নগ'লেই হয় আৰু এই দিনটো দীঘলীয়া হৈ থাকিলেই হয়। কিন্তু প্ৰকৃতিৰ আগত সকলো বাধ্য। আৰু সেইবাবেই পৃথিৱীত 95% দেশেই এনেকুৱা য'ত দিন আৰু ৰাতি সাধাৰণভাৱে চলি থাকে। কিন্তু 5% দেশ এনেকুৱা আছে য'ত দিন আৰু ৰাতি কেইবা মাহ ধৰি আন দেশবোৰৰ দৰে সাধাৰণভাৱে চলি নাথাকে। তেনেহ'লে আজি আমি কথা পাতোঁ আমাৰ পৃথিৱীত এনে কি কি দেশ আছে য'ত কেতিয়াও ৰাতি নহয়। বন্ধুসকল, এই ভিডিঅ'টো শেষলৈকে চাব, কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সেই দেশবোৰৰ বিষয়ে জানিব পাৰিব য'ত ৰাতি নহয়। আৰু লগতে মই আপোনালোকক ইয়াৰ চাইণ্টিফিক কাৰণবোৰো ক'ম যে কিয় এই দেশবোৰৰ ৰাতি নহয়। তেনেহ'লে আহক প্ৰথমে আমি চাই লওঁ পৃথিৱীৰ কোন কোন দেশত ৰাতি নহয়। নাম্বাৰ 1, আলাস্কা। আলাস্কা আমেৰিকাৰ আটাইতকৈ ডাঙৰ ৰাজ্য, কিন্তু ই আগৰে পৰাই আমেৰিকাৰ ৰাজ্য নাছিল। আচলতে ই আগতে ৰাছিয়াৰহে অংশ আছিল। আৰু আমেৰিকাই ইয়াক 1464 চনতেই ৰাছিয়াৰ পৰা কিনি লৈছিল। আলাস্কা গ্লেছিয়াৰৰ ৰাজ্য বুলিও কোৱা হয়। আলাস্কাৰ বেছিভাগ অঞ্চলেই বৰফেৰে আৱৰা। ইয়াত 15 মে'ৰ পৰা 15 জুলাই পৰ্যন্ত সূৰ্য সম্পূৰ্ণৰূপে মাৰ নাযায়। অৰ্থাৎ ইয়াত কিছু সময়ৰ বাবে ৰাতি হয়, যদিও সম্পূৰ্ণ আন্ধাৰ হৈ নাযায়। ইয়াত ৰাতি প্ৰায় 12:30 বজাত সূৰ্য অস্ত হয় আৰু ঠিক 50 মিনিট পিছতেই সূৰ্য উদয় হয়। নাম্বাৰ 2, কানাডা। কানাডা হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশবোৰৰ ভিতৰত এখন। এই দেশখনৰ প্ৰায় সকলো অঞ্চলেই বৰফেৰে ঢাক খাই থাকে। এই দেশখনতো দিন আৰু ৰাতিৰ এক বিচিত্ৰ চক্ৰ দেখিবলৈ পোৱা যায়। কানাডাৰ কিছুমান অঞ্চল যেনে উত্তৰ-পূব প্ৰান্তত গৰমৰ দিনত 51 দিনলৈকে সূৰ্য অস্ত নহয়। সেইবাবে এই সময়ছোৱাত সেই অঞ্চলবোৰত দিনৰ পোহৰেই হৈ থাকে। নাম্বাৰ 3, ফিনলেণ্ড। ফিনলেণ্ডক ঝৰ্ণাৰ দেশ বুলিও কোৱা হয়। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ঝৰ্ণা আপুনি ফিনলেণ্ডতে দেখিবলৈ পাব। ফিনলেণ্ডক গৰমৰ দিনত ফুৰিবলৈ যোৱাৰ আটাইতকৈ ভাল ঠাই হিচাপে জনা যায়। সেইকাৰণে ইয়ালৈ বেছিভাগ টুৰিষ্ট গৰমৰ দিনতে ফুৰিবলৈ আহে। ফিনলেণ্ডত গৰমৰ দিনত প্ৰায় 80 দিনলৈকে সূৰ্য ডুব নাযায়। ৰাতিৰ ভাগতো এই দেশখনত সূৰ্যৰ পোহৰ পৰিয়েই থাকে। ফুৰা-চকা কৰি ভাল পোৱা লোকসকলৰ বাবে ফিনলেণ্ড আটাইতকৈ পচন্দৰ ঠাইসমূহৰ ভিতৰত এখন। নাম্বাৰ 4, আইচলেণ্ড। আইচলেণ্ড হৈছে ইউৰোপৰ উত্তৰ প্ৰান্তত অৱস্থিত এখন সৰু দেশ। আইচলেণ্ডক ইউৰোপৰ আটাইতকৈ কম জনসংখ্যাৰ ঠাই বুলি জনা যায়। ইয়াত 15 মে'ৰ পৰা জুলাই মাহৰ শেষলৈকে সূৰ্য অস্ত নহয়। প্ৰকৃতিৰ এই আশ্চৰ্যকৰ আচৰণটো চাবলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লাখৰ সংখ্যক টুৰিষ্ট সেই ঠাইলৈ আকৰ্ষিত হৈ আহে। নাম্বাৰ 5, নৰৱে। পৃথিৱীৰ আটাইতকৈ মনোমোহা দেশৰ ভিতৰত এইখন হৈছে নৰৱে, যাক মধ্যৰাতিৰ দেশ বুলিও কোৱা হয়। এই দেশখন এণ্টাৰ্কটিকা চাৰ্কুলৰ অন্তৰ্গত হোৱাৰ বাবে ইয়াত দিন আৰু ৰাতিৰ সাধাৰণতকৈ কিছু বিপৰীতে হয়। ইয়াত মে'ৰ পৰা জুলাইলৈ অৰ্থাৎ প্ৰায় 90 দিনলৈ ৰাতি নহয়। ইয়াৰ পৰিৱেশ 90 দিনলৈ সন্ধিয়াৰ দৰে হৈ থাকে। অৰ্থাৎ সম্পূৰ্ণ পোহৰো নহয় আৰু সম্পূৰ্ণ আন্ধাৰো নহয়। কণ্টিনিউ একেধৰণৰ পৰিৱেশ 90 দিনলৈ অব্যাহত থাকে। নাম্বাৰ 6, ছুইডেন। ইয়াত মে' মাহৰ পৰা আগষ্টৰ 20 তাৰিখলৈ সূৰ্য অস্ত নহয়। অৰ্থাৎ প্ৰায় 100 দিনলৈ ইয়াৰ আকাশত সূৰ্য ওলায়ে থাকে। বন্ধুসকল, আপুনি বোধহয় ভাবি আছে এই দেশবোৰত ৰাতি কিয় নহয়। তেনেহ'লে এতিয়া মই ইয়াৰ চাইণ্টিফিক কাৰণটো কৈছোঁ শুনক। আমাৰ পৃথিৱীৰ আকৃতি হৈছে গোলাকাৰ, অৰ্থাৎ গোল আকাৰৰ, আৰু ই সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণটো কৰি
নিজৰ কক্ষপথটো ঘূৰিয়ে থাকে আৰু সূৰ্যৰ ৰশ্মি পৃথিৱীৰ আধাত একেৰাহে পৰি থাকে। আমি সকলোৱে জানো যে পৃথিৱীৰ গতিৰ ফলতেই দিন আৰু ৰাতিৰ প্ৰক্ৰিয়াটো চলি থাকে, যাৰ বাবে পৃথিৱীত যিমানবোৰ দেশ আছে তাত দিন আৰু ৰাতিৰ ব্যৱধান সমান সমান হয়। অৰ্থাৎ সকলো দেশতে 12 ঘণ্টাৰ বাবে দিন আৰু 12 ঘণ্টাৰ বাবে ৰাতি হয়। কিন্তু আমাৰ পৃথিৱীখন নিজৰ কক্ষপথত একেৰাহে চিধা হৈ থাকে, বৰঞ্চ কিছু পৰিমাণে হেলনীয়া হৈ, অৰ্থাৎ আমাৰ পৃথিৱীখন নিজৰ কক্ষপথত 23.45 ডিগ্ৰী হেলনীয়া হৈ থাকে, যাৰ বাবে পৃথিৱীৰ উত্তৰ মেৰুত অৱস্থিত দেশসমূহত, যাৰ বিষয়ে আমি এই ভিডিঅ'টোত উল্লেখ কৰি আহিছোঁ, সূৰ্যৰ ৰশ্মি একেলেঠাৰিয়ে কেইবাদিন ধৰি পৰিয়ে থাকে। পৃথিৱীখন নিজ কক্ষপথত ঘূৰি থাকে যদিও উত্তৰ মেৰুৰ স্থান কেতিয়াও সলনি নহয়। ই সদায় একে ঠাইতে ঘূৰিয়ে থাকে। পৃথিৱীৰ যিটো অংশত সূৰ্যৰ পোহৰ পৰে সেই অংশত দিন আৰু যিটো অংশত পোহৰ নপৰে সেই অংশত ৰাতি হয়। কিন্তু উত্তৰ মেৰুত যিমানবোৰ দেশ আছে তাত সূৰ্যৰ চোকা ৰশ্মি কণ্টিনিউ পৰিয়ে থাকে, অৰ্থাৎ 24 ঘণ্টাই ইয়াত সূৰ্যৰ ৰশ্মি পৰিয়ে থাকে, যাৰ বাবে এই দেশবোৰৰ ৰাতি নহয়। আৰু ইয়াৰ বিপৰীতে পৃথিৱীখন যেতিয়া সূৰ্যৰ আনটো দিশত যায় তেতিয়া সেই দেশবোৰত কেইবামাহো ধৰি ৰাতি হৈয়ে থাকে।